অসম কলেজ শিক্ষক সংস্থাৰ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা 23 ডিচেম্বৰত অৱস্থান ধৰ্মঘট আৰু ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব আগন্তুক গুণোৎসৱ বৰ্জনৰ সিদ্ধান্ত অসম কলেজ শিক্ষক সংস্থাৰ 10,000 কলেজ শিক্ষকৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবী উত্থাপন কৰিছে তেওঁলোকে পদোন্নতিকে ধৰি 20টা সমস্যা সমাধানৰ দাবীৰে প্ৰতিবাদ ঘোষণা কৰিছে অসম কলেজ শিক্ষক সংস্থাই সেই ডিউ ডেটৰ পদোন্নতি দিব লাগে ইতিমধ্যে আমাৰ সম্পাদক ডাঙৰীয়া মই আমাৰ কাৰ্যনিৰ্বাহকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাই তেখেতৰ সাক্ষাৎ জনাই প্ৰায় 5 বাৰ তেখেতক চিঠি দিছোঁ আমি বিভিন্ন সময়ত ক্ষেত্ৰত তেখেতসকলৰ পৰা আমি কোনো সন্তোষজনক সঁহাৰি পোৱা নাই ফলত আমি সঁচাকৈ উদ্বিগ্ন হৈছোঁ আমাৰ নতুন শিক্ষকসকল উদ্বিগ্ন হৈছে ফলত আমি অনতিপলমে অহা 23 তাৰিখে আমি এটা প্ৰতিবাদৰ কাৰ্যসূচী লৈছোঁ আমাক দিয়ক 29 ডিচেম্বৰ আগতে গতিকে অন্যথা আমি যি গুণোৎসৱ আহি আছে সেই গুণোৎসৱ আমাৰ কলেজ শিক্ষকসকলে বৰ্জন কৰিব গতিকে এয়া হৈছে আমাৰ কলেজ শিক্ষক সংস্থাৰ কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত আৰু সেইমতে আমি আমাৰ ভৱিষ্যতৰ যি কাৰ্যপন্থা আগুৱাই নিম আমি উইণ্টাৰ ভেকেশ্যন বা সামাৰ ভেকেশ্যনত বন্ধ আমি কিন্তু কোনো ধৰণৰ চৰকাৰী দায়িত্ব আমি পালন নকৰোঁ আমি পোনপটীয়া কথা আমি শিক্ষা জগতৰ লগত আমাৰ নিজৰ ছাত্ৰ ছাত্ৰীৰ লগত জড়িত শৈক্ষিক কামত আমি থাকিবই লাগিব কাৰণ বন্ধৰ সময়ত আমাৰ মানুহে এডমিশ্যনত ব্যস্ত থাকে পৰীক্ষাৰ বহিষ্যত ব্যস্ত থাকে তাত আমাৰ আপত্তি নাই কিন্তু অতিৰিক্ত যিখিনি চৰকাৰী দায়িত্ব সেয়া কিন্তু আমাৰ কলেজৰ শিক্ষকসকলে আৰু কেতিয়াও নকৰে